নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। আমাৰ যে টাইটেল লিখা থাকে, টাইটেলত থিংছ থাকে যে আমি কি ক'বলৈ গৈ আছোঁ, আৰু আমাৰ যিসকল ছাবস্ক্ৰাইবাৰ ভিউৱাৰ্ছ দৰ্শকসকল কিন্তু জানে, অলপ তেওঁলোক যথেষ্ট মেচিয়ৰ, তেওঁলোকে গম পাই যায় মানে কি ক'বলৈ গৈ আছোঁ। অৱশ্যে নতুনকৈ যিসকলে চাই আছে তেওঁলোকৰ কাৰণে কিছু প্ৰব্লেম হৈ যায়। তো মোৰ লাষ্ট এটা এপিছ'ডত কোনোবাই কৈছে, আপুনি লিখিছে দাৰ্জিলিঙৰ চাহ বাগানত কাৰ চকু, কিন্তু তাততো কোৱা নাই। আৰু সেই বন্ধুজনক মই কমেণ্টছত এটা কমেণ্টছে লিখিছোঁ যে আপুনি আমাৰ ভিডিঅ' আৰম্ভণিৰ পৰা শেষলৈকে শুনক আৰু ধৈৰ্য সহকাৰে শুনক, শান্তভাৱে শুনক। আমি কোনো ফটুৱা কথা নাপাতোঁ, কাৰণ আমি ভিডিঅ'ৰ এণ্ডলৈকে কেনেবলৈ শুনিবলৈ কৈ আছোঁ যে কাৰণ আমি তাতে চব কথাবিলাক কওঁ, আমি তাতে কওঁ। কাৰণ মই নাম্বাৰ ওৱান কাৰো পৰোৱা চৰোৱা নকৰোঁ, কাৰণ এই কোনোবাই মোৰ ওপৰত 10 কোটি টকাৰ মানহানি কেছ কৰিব, সেইটো মোৰ চিন্তা কৰিব লাগিব। কাৰণ 10 কোটি টকা মোক বিক্ৰী কৰিলেও নোলাব। হয়, চকুটো গ'ল, মোৰ বাকী যে অৰ্গানবিলাক আছে মোটামুটি এতিয়ালৈকে মোৰলেছ ডক্টৰে কোৱা মতে চলি আছে, ঠিকেই আছে। হয়, মোৰ ব্ৰেইনখন বহুত মূল্যৱান হয়। মই জ্ঞানী নহয়, মই অজ্ঞানী, মই মূৰ্খ। কিন্তু বহুতে কৈছে ন আপোনাৰ ব্ৰেইনখনক মানে আমি মানিব লাগিব। তো গতিকে ব্ৰেইন ট্ৰান্সপ্লেণ্টটো হয় নহয়, গতিকে চব বিক্ৰী চিক্ৰী কৰিলে 1 কোটি টকামান ওলাব। যদি কেতিয়াবা কোনোবাই মোৰ ওপৰত মানহানি কেছ লগায়, 10 কোটি নলগাব, 1 কোটিহে লগাব। 10 কোটিৰ ষ্টৰিটো ক'ৰ পৰা আহিলে জানে নে নাই? তাৰমানে আমাৰ এই যে ৰিণিকী বৌ 10 কোটি টকাৰ ছাবচিডি লৈছিলে কেন্দ্ৰীয় চৰকাৰত, আৰু যোনটো ইলিগেলি লৈছিলে সেইটো। তাৰ পিছৰ পৰা দেখে, এইটো খোলাচা হৈ যোৱাৰ পিছত চাব, তেওঁ যাৰ ওপৰতে মানহানি কেছ কৰে সদায় কিন্তু ফিগাৰটো থাকে, সেইটো মানে কেইবাটা শূন্য বঢ়াই দিছে। মানে 10 কোটি মানে এই মানে 1000 কোটি কিবা কিবি 10ৰ তলত কোনো কাৰবাৰ নাই। জুবিনক আপোনালোকে মিছ কৰে নকৰে মই নাজানো, কিন্তু মই কিন্তু মিছ কৰোঁ। জুবিনৰ এটা ফেমাছ গান আছে দেই, কি আছিলে, মই দৃষ্টতা কৰিছোঁ, কিন্তু আপোনালোকে বেয়া নাপাব, একদম অলপটোৱে গাবলৈ চেষ্টা কৰিম। তেখেতক মই কম্পেনচেট কৰিবলৈ চেষ্টা কৰি আছোঁ। জুবিনৰ ফেমাছ গানটো কি আছিলে? ৰুমাল 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 ৰুমাল। এতিয়া কোৱা হ'লে কি ক'লে হয়? বিকাশ 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 বিকাশ, সৰ্বনাশ সৰ্বনাশ সৰ্বনাশ। কথাটো এনেকুৱা, বেয়া নাপাব। এটা সময়ত ভাল গান গাইছিলোঁ, এতিয়া প্ৰব্লেম হৈছে, উপায় নাই। কিন্তু জুবিন থকা হ'লে এনেকৈ বনাই আপোনালোকে দেখিছে নহয়, মানে বিকাশ বিকাশ বিকাশ। আৰে যোনে বিকাশ কৰে, যোনে ডেভেলপমেণ্ট কৰিছে নহয়, তাত কিন্তু আপুনি বিকাশ বিকাশ বুলি ক'বলৈ দৰকাৰেই নাই। বিকাশটো এনেই দেখা পায়। মোৰ 2014ত মই লিখিছিলোঁ প্ৰতিদিনত, যোনটো সময়ত পৰিৱৰ্তনৰ ঢৌ চলি আছিলে, মই সেইটো সময়ত লিখিছিলোঁ যে সৰ্বাংগীন উন্নয়নে আনিব পাৰিব স্থায়ী পৰিৱৰ্তন। অৰ্থাৎ আপুনি তেতিয়া আৰু পৰিৱৰ্তনৰ কথা ক'বলৈ দৰকাৰ নাই, বিকাশৰ কথা ক'বলৈ দৰকাৰ নাই, এনেই হৈ থাকিব। এতিয়া 4 মে'ৰ দিনাখন কিছু বস্তু প্ৰমাণ হ'বলৈ গৈ আছে। এয়া হ'ল, হেৰিয়ে কৈছে, হিমন্ত বিশ্ব শৰ্মা কৈছে নহয়, এইটো মানে কণ্টেষ্টে কৈছে, আৰু এই কুংকি চৌধুৰী কণ্টেষ্টতে কৈছে, না বোলে আমাৰ ইয়াত গুৱাহাটীত জেনজি চেনজি বুলি একো নাই। ঠিকেই কৈছে। এতিয়া সাংবাদিক বন্ধুসকলে সুধিব লাগিছিলে, হয় জেনজি নাই, কিন্তু মামা হয় চাগে আপোনাৰ গেঞ্জি আছে নেকি? চাব, যদি জেনজি নাই তো প্ৰমাণ হৈ আছে। এইটো 2024ৰ পৰা আমি দেখি আছোঁ, আৰু এতিয়া 2026 আৰু এবাৰ মানে সেইটো প্ৰমাণ কৰিব যে, এতিয়া চাব যে মামী মানে বেলেগ বিজনেছ কৰিব দৰকাৰ নাই, গেঞ্জি কোম্পানী এটা খুলিলে হ'ল, খালি এটা ষ্টিকাৰ থাকিব লাগিব। যেনেকৈ চে গুয়েভাৰাৰ এটা ষ্টিকাৰত কোটি কোটি গেঞ্জি বিক্ৰী হৈ যায়, ঠিক তেনেকৈ মামাৰ গেঞ্জি, ন' জেঞ্জি মামাৰ গেঞ্জি, ষ্টিকাৰত ইমান থাকিব, মামা মামী দুইজনৰে ফটো থাকিব, লাগিলে মামীৰ ফটোটো নাথাকিব পাৰে, কোনো অসুবিধা নাই। কাৰবাৰটো সেইটো হৈ আছে।
কারণ কুঙ্কি চৌধুরী যদি হাৰি যায় তেতিয়াহ'লে জেনজি যে নাই এই কথাটো প্ৰমাণ হ'ব। গুৱাহাটীবাসী নিশ্চয় আপোনালোকৰ মনত আছে 2024 যিটো সময়ত চৰকাৰৰ দুৰ্নীতি ভ্ৰষ্টাচাৰৰ কাৰণে ফাল্টু বকৱাছগিৰিৰ কাৰণে গুৱাহাটীত ফ্লাড হৈছিলে, তাক কি বুলি কোৱা হৈছে? ফ্লাড জাহাজ। একমাত্ৰ ৰঞ্জন চৌধুৰী ইউটিউব চেনেলে এইটো সাহস কৰিছিলে ক'বলৈ, কাৰো দম নাই, আমি কৰিছিলোঁ। সেইকাৰণে কৈ আছোঁ যে ছাবস্ক্ৰাইব কৰক, চাব 2024 আমাৰ এপিছডতো আছে। যেতিয়া ফ্লাড জাহাজ বুলি কৈছিলে তেতিয়া কিন্তু গুৱাহাটীৰ জেনজি জাগি উঠিব লাগিছিলে, নাই জগা। আমি দেখিছোঁ এই যে ফ্লাড, এই যে উৎপাত, জেনজি জাগিছে নেকি? জেনজি নাই জগা, যি খুচি তাকে কৰি আছে। এওঁলোকে বোলে আকৌ মহিলা সংশোধনী বিল সেইটোক লৈ কিবা কিবি আকৌ ভাওনাও বোলে 23 তাৰিখে কৰিব। জেনজি ক'ত? জেনজিয়ে কি গেঞ্জি পিন্ধি বহি আছে নেকি? ওলাই আহক, এনেকৈ আৰু চলিব নোৱাৰে। গুৱাহাটীৰ দুৰ্দশা কি হ'ল আমি চবেই জানো। এইটো হ'লগৈ চিম্পুল কমন চেন্সৰ কথা। আমাৰ চাৰিওফালে পাহাৰ আছে, ইয়াত নৰেন্দ্ৰ মোদীক আনিব লাগে, সেই চাইণ্টিষ্টজনক, যিজনে নাকি এই আপোনাৰ কি বুলি কয়, এই নলাৰ যে হেৰি যে গেছটো ওলায় সেইটো পাইপ লগাই চাহ বনাই লয়। আৰু তেওঁ 2 নম্বৰী পাব্লিকে গৈ কালি পৰহি আপোনাৰ ৱেষ্ট বেংগলত কি বুলি কৰিছিলে? মোৰ হাতততো কোনো টেকন'লজি নাই, মই কি কৈছোঁ যে মোৰ ব্ৰেইনৰ মূল্য কিয় আছে? ফাৰ্ষ্ট মই কৈ দিছিলোঁ কথাটো সম্পৰ্কে, কিন্তু হয় মোৰ হাতত টেকন'লজি নথকাৰ কাৰণে মই গোটেই বস্তুটো হাইলাইট কৰিব পৰা নাই। সেইটো কিন্তু ওলাই গ'ল যে এই যে ঝালমুড়িৰ যে যোনটো ভাওনা, যোনটো কীৰ্তন, সেইটো যে টোটাল মেকিং আছিলে সেইটো ওলাই গ'ল। ওলাই আজিহে পেপাৰত দিছে। সেইটো মই যোৱাকালিহে উইদাউট টেকন'লজি ইউজিং মাই কমন চেন্স এণ্ড ব্ৰেইন মই সেইটো কৈ দিছিলোঁ। তো গতিকে আমাৰ ভিডিঅ'বিলাক আৰম্ভণিৰ পৰা শেষলৈকে শুনিব। আৰু জেনজি যে নাই, জেনজি নাই, সঁচাকৈ নাই দেই। গেঞ্জি পিন্ধক, কাৰণ জুবিনৰ যে হত্যা তাৰপিছত যে 10 লাখ মানুহ ওলাই যোৱা, 10 লাখটো বাদে দিয়ক, 1000 মানুহ ওলাইছে নেকি ফ্লাডৰ এগেইনষ্টত? নাই ওলোৱা, নোলায়। তো গতিকে জেনজি আছে না নাই 4 তাৰিখে প্ৰমাণ হ'ব। কিন্তু ইতিমধ্যে সেইটো কিন্তু অলৰেডি বিভিন্ন কাৰ্যকলাপবিলাকত প্ৰমাণ হৈছে। আৰু সেইটোও লাজৰ কথা যে উত্তৰ পূৰ্বাঞ্চলৰ কৰিডৰ বুলি কোৱা হয়। অসমৰ আটাইতকৈ জ্ঞানী গুণী সজাগ জনগণ তাত থাকে গুৱাহাটীত। তাত ভোটিং পাৰ্চেণ্টেজ 70%, য'ত মই আশা কৰিছিলোঁ কুঙ্কি চৌধুৰীৰ নিচিনা কেণ্ডিডেট কণ্টেষ্ট কৰাৰ পিছত কমচে কম 90% হ'ব। ক'ত মিয়াৰ অঞ্চলত, চৰ অঞ্চলত 90% হ'ল। সেইটো পলিটিক্সত আপোনালোকে লাগি আছে। গতিকে এটা কাম কৰক, 6 তাৰিখৰ ফলাফল, 4 তাৰিখৰ ফলাফল চব প্ৰমাণ হ'ব। আপোনালোকে মানে জেনজি বুলি আৰু ক'ব না চিধা চিধি। মই কিন্তু অসম বুলি কোৱা নাই দেই, অসমত জেনজি নাই বুলি মই নাই কোৱা। মই কৈছোঁ স্পেচিফিকেলি গুৱাহাটীৰ কথা, মই স্পেচিফিকেলি গুৱাহাটীৰ কথা কৈ আছোঁ। গুৱাহাটীত যে জেনজি নাই সেইটো যে মামাই ক'লে, এই কথাটো হেৰি গুৱাহাটীত কেলে কি হয়, আমাৰ জেনজিবিলাকে কি হয়, যেতিয়া বাংলাত কথা পাতে কোনোবা বঙালী মানুহে পিটন দিয়ে, বহুত কিবা কিবি কয়। আমি দেখিছোঁ নহয়, কা আন্দোলনৰ সময় আগে পিছে দেখি আছোঁতো। কিন্তু এই যে আমাৰ মামাজী আছে, তেওঁ কিন্তু কলিকতাত গৈ বাংলাত কথা পাতিছে, জানেনে? তেওঁ আহিলে কি তেওঁক গালি পাৰিব আপোনালোকে? কোনোবা বিক্ষোভ দেখাব পাৰিব? তেওঁ তাত গৈ কি বুলি কৈছে? নাই, সেইটো বোলে হেৰি নহয়, বেংগলখন মোগলৰ নহয়, এইখন ৰবীন্দ্ৰনাথ টেগোৰৰ হয়। ভাল কথা, কিন্তু ৰবীন্দ্ৰনাথ টেগোৰৰ যোনটো ৰাষ্ট্ৰীয় গান জনগণ মন, সেইটোক যে ধাচিয়া উৰাই দিলে অলৰেডি। এনেকৈ উল্লু বনাব নোৱাৰিব। গোটেই মূৰ্খকেইটা, কৰাপ্টেডকেইটা বিজেপিত আছে, জ্ঞানী গুণী মানুহ পাত্তা নাইকিয়া। যিকেইজন আছিলে সেইকেইটা টিকেট নাই পোৱা। যোগী আদিত্যনাথে আহি কি কৈছে? স্বামী বিবেকানন্দ কৈছিলে, কাণ তলীয়া চৰ মাৰিব লাগে সেইকেইটাক। স্বামী বিবেকানন্দই বোলে কৈছিলে, তোমালোকে মোক ৰক্ত দিয়া, মই তোমাক আজাদী দিম। আৰে স্বামী বিবেকানন্দ ক'ৰ পৰা ওলাইছ? এইটো নেতাজী সুভাষৰ। মানে আমাৰ শংকৰ মাধৱ হওক, নেতাজী হওক, স্বামীজী হওক, ৰবীন্দ্ৰনাথ টেগোৰ হওক, তাৰ কোনো মতলব নাই। যি খুচি তাকে বকি আছে আৰু আমি ভোট দি আছোঁ।
যদি এইবিলাক হৈ থাকে আৰু ক'বলৈ নাই, কাৰণ যি হ'বলৈ আছিলেতো হৈ গ'ল। আৰু ঘণ্টা আপোনালোকে 4 মে'ৰ পিছত মামাৰ গেঞ্জি পৰিব না আৰু জেঞ্জি বুলি চিঞৰি থাকিব। ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু প্লিজ নাপাহৰিব। নতুন নতুন কথা শুনিব, অকল আমিহে কওঁ। নমস্কাৰ।